তৰাৰ বিয়া তৰাৰ বিয়া সেইকাৰণে কওঁ অলপ চাই চিন্তি গাড়ী চলাব লাগে মোৰ কথা ক'ত শুনিব সিহঁতে ডেকা ল'ৰা ইহঁত একেবাৰে বাইক স্কুটি চলালে উৰি যোৱাতে যাব নাই অ বৰ্মা সি লাহে আহি আছিল হঠাৎ কুকুৰটো আগত আহোঁতে সি ব্ৰেক মাৰিলে চুপ তই এতিয়া তাৰ চাইড ল'ব নালাগে তুমিও কম নহয় দিয়া এতিয়া মনে মনে থাকা অ' মা বেছি দুখ পোৱা নাই নহয় কাইলৈ ৰবিবাৰ বজাৰ অলপ কৰোঁ বুলিয়ে ওলাই গৈছিলোঁ ৰাতিপুৱাই দোকান খুলিব লাগিব আৰু দোকানত আলু পিঁয়াজ মিঠাতেল এইবোৰ একোৱেই নাই আৰু মইনো এইবোৰ হ'ব বুলি কি জানো অ' গুৰু গোসাঁই ভাল আছিল কাৰণে বেছি একো নহ'ল অলপ চাই চিন্তি গাড়ী চলাব লাগে বুজিছ তুমি বেছি চিন্তা কৰি থাকা ইমান টেনশ্যন নল'বাচোন জোন কি হৈছে তোমাৰ চাওঁ কেনেকৈ হ'ল এইবোৰ তৰা একো হোৱা নাই অ' এয়া কুকুৰ এটা আগেদি গৈ আছিল তেনেতে ব্ৰেক মাৰোঁতে পৰি গ'লোঁ ৰ'বা তুমি এই গধূলিখন কাৰ লগত আহিলা অঁ মাজনী তুমি অঁ মা মই খবৰটো শুনি মই থাকিব নোৱাৰি পাপাক মিছাকৈ বান্ধৱীৰ ঘৰত যাম বুলি কৈ ই ৰিক্সাতে গুচি আহিলোঁ আমি ঘৰত যাওঁ ব'লা ভাত বনাবৰে হ'ব ব'লা তহঁতে অলপ থাক বৰ্মা আমি আহোঁ তৰা তুমি থাকা নহ'লে আৰু জোন তই ভাত খাই উঠি মেডিচিনখিনি খাই ল'বি হ'ব দে ঐ তইও ভালকৈ যাবি কিন্তু ব'লা ব'লা তোমালোকে কথা পাতা মই ভাত বহাই দিওঁ তৰা তুমি কিন্তু আজি ভাত খাই যাব লাগিব নালাগে মা মোৰ কাৰণে ভাত বনাব নালাগে ঘৰত এটা মিছা কথা কৈ আহিছোঁতো গতিকে সোনকালে যাব লাগিব তেনেহ'লে চাহকে বহাই দিওঁ দিয়া ঠিক আছে কি হ'ল জোন তোমাৰ কিবা এটা হ'লে মোৰ বৰ ভয় লাগে অ' ভয় কৰিব লগা কিটো আছে মোৰ বেছি একো হোৱা নাই নহয় তুমি সদায় থাকিবা ন মোৰ লগত হেই পাগলী সেই আকাশত থকা জোন তৰাবোৰ কেতিয়াবা পৃথক হোৱা দেখিছা তুমি আৰু ময়ো আকাশৰ সেই জোন তৰাৰ দৰে কেতিয়াও পৃথক নহওঁ জীৱনত হেজাৰ ধুমুহা আহিলেও আমি দুয়োৱে দুয়োৰো হাতত এনেদৰে ধৰি আগবাঢ়ি যাম বুজিছা জোন আমাৰ ভাল পোৱাৰ প্ৰায় 8 বছৰ হৈ গ'ল গতিকে আমি বিয়াৰ কথা পাতিব লাগিব মই কিন্তু পাপাক তোমাৰ কথা কৈছোঁ আৰু পাপাই তোমাক আমাৰ ঘৰত মাতিছেও অহা ৰবিবাৰলৈ নহ'লে এবাৰ যাবা কি তুমি পাপাক ক'লাই পাপাই কি বা সোধে মোক অকলে গ'লে গালি নিদিয়েতো মোক ধেত গালিনো কিয় দিব তুমি মাত্ৰ সঁচাখিনি ক'বা মই পাপাক জানো ভালকৈ হ'ব দিয়া লগত কিন্তু কৌশিককো লৈ যাম হ'ব দিয়া নিবা চাহ আনিছোঁ চাহ দিয়া তুমিও বহা আহা লোৱা মা অহা ৰবিবাৰে পাপাইজনক ঘৰত মাতিছে যাব দিব কিন্তু হ'ব দিয়া মাজনী যাব ঠিক আছে তেন্তে আহিছোঁ দিয়ক মই মাজনী তুমি কিন্তু ভালকৈ যাবা মা মই তাইক গাড়ীত উঠাই দি আহোঁ
ঐ কি কৰিছ? ঐ ভেকো, তোক ৰাতিপুৱা 9টাতে মাতিছিলোঁ, এতিয়া আহিছ তই? ভিতৰত আহ। অলপ গেছৰ প্ৰব্লেম হৈছিলোঁ মোৰ। ঐ থচোন সেইবোৰ, বহ। থৈছোঁ দে, কেনেচোন কৰা কিবা। ৰাতিপুৱা কিয় নাহিলি? এই কালি বতাহত পিছফালে গোটেই বেৰখন ভাঙি থাকে। সেইবোৰ ৰাতিপুৱা ঠিক কৰোঁতে পুৱাৰ পৰা সময় কেনেকৈ গ'ল গমেই নাপালোঁ। শুন, সেইবোৰ বাদ দে। কাইলৈ ৰবিবাৰ, তৰাৰ ঘৰত আমাক মাতিছে। মই তয়ো মোৰ লগত যাবি বুলি কৈছোঁ, গতিকে কালি ৰাতিপুৱা ওলাবি। মই তোৰ লগত গৈ কি কৰিম? তোকহে মাতিছে, তোৰ লগতে কথা পাতিব। নহয় চা, তাইৰ বাপেক ইমান ডাঙৰ বিজনেছমেন। মই অকলে গ'লে কি বা সোধে? তই লগত গ'লে অলপ সাহস হ'ব দেচোন। দে হ'ব দে, যাম দে মই, তই টেনশ্যন নল'বি। ঐ কিবা আলোচনা চলিছে নেকি? আলোচনা মানে কালি যামগৈ আৰু। ক'ত ঐ? বোৱাৰীৰ ঘৰত। আহ। মাজনী, কালি ল'ৰাজন কেই বজামানত আহিব? পাপা মই 11টামানত আহি পোৱাকৈ আহিব দিছোঁ। ঠিক আছে দিয়া। বাবা বৰ্মা, 11টা বাজিলচোন, ইয়াৰ ওলাই আহিব ৰোৱা নাই। আজি বপুৰাই ৰাতিপুৱাতে উঠি দাড়ি চুলি কাটি ৰেডি হৈয়ে আছে। এতিয়া কাপোৰ পিন্ধি আছে, আহিছে ঐ বল। যথামূৰ্খ, তই দোকানীহে, MLAৰ পুতেক নহয়। এইবোৰ কি পিন্ধিছ? ঐ ভেকো, তোৰ বিয়াত 2000 টকা ভৰি কিনিছিলোঁ, বাকচত এতিয়া এনেই পৰি আছে, সেইকাৰণেহে পিন্ধিছোঁ। বাবা এনেও গৰম লাগিব, ওপৰতো খুলি থৈ যা। এইটো খুল। মানে কি হ'ব ইয়াৰো এই গৰমত? ল মা। নমা, নমা। এইটো পেণ্টটো নমা আৰু চুট খোল। মানে চব হৈছে এইবাৰ। বল ব'মা যাওঁ দে। বৰ্মা আহিছোঁ। বহা। নমস্কাৰ, মই জোন আৰু এয়া মোৰ বন্ধু কৌশিক। নমস্কাৰ। তোমালোকৰ খবৰ কেনেকুৱা? ভাল। আৰু তোমাৰ দোকানখন কেনে চলি আছে? ভালে চলি আছে দিয়ক। তুমি টুপিটো কিয় পিন্ধা? মানে খুৰা, তাৰ অলপ চুলি পাতল, গতিকে বাহিৰত আহিলে টুপিটো পিন্ধি আহে। মানে তাৰ দেউতাকৰ চুলি অলপ পাতল, জেনেটিক প্ৰব্লেম। তই এইটো খোলচোন। এতিয়াহে ভাল লাগিছে তোমাক। আৰু তোমাৰ কথা মই তাইৰ মুখেৰে শুনিছোঁ। তাই মোক তোমাৰ কথা কৈছে, কিন্তু মই তোমাৰ মুখেৰে শুনিবলৈহে তোমাক মাতিছোঁ। আৰু যোন চোৱা, তাই মোৰ একমাত্ৰ ছোৱালী। তাই 4 বছৰ থাকোঁতেই তাইৰ মাক ঢুকাইছিল। তাইক মই বৰ মৰমেৰে তালি তুলি ডাঙৰ দীঘল কৰিছোঁ। তাইৰ অবিহনে মোৰ কোনো নাই। আমি খুব সাধাৰণ মানুহ। মোৰো দেউতা নাই, ঘৰত মা আৰু ময়েই। মই তৰাক বহুত ভাল পাওঁ। আপোনাৰ দৰে ইমান লাখ-বিলাসত ৰাখিব নোৱাৰিলেও দুবেলা দুমুঠি আৰু সেয়া উজাৰি মৰম কিন্তু মই তৰাক দিব পাৰিম। এইখিনি মই আপোনাক কথা দিলোঁ। খুৰা, আপুনি অকণো টেনশ্যন নল'ব। জোন আৰু মই সৰুৰ পৰা একেলগে ডাঙৰ হোৱা। জোনে তৰাৰ লগত বিয়া হ'লে তৰাই অকণো কষ্ট নাপায়। মই জানো, মই মাত্ৰ জোনৰ মুখৰ পৰাহে শুনিবলৈ বিচাৰিছিলোঁ। মাজনীয়ে কোৱাৰ পাছত মই তোমালোকৰ গাঁৱত গৈ 2-এজনক সুধিছিলোঁ তোমাৰ কথা, আৰু বাহিৰৰ পৰা তোমাৰ ঘৰখনো চাই আহিছোঁ। তোমাৰ আৰু তৰাৰ বিয়াক লৈ মোৰ আপত্তি নাই। ঠিক আছে, অহা ৰবিবাৰে তোমালোকৰ বিয়াৰ তাৰিখ ঠিক কৰিম, আৰু পাৰিলে আঙুঠি পিন্ধোৱা নিয়মটোও কৰি থ'ম। গতিকে আলহী অতিথি যদি লৈ আহিব পাৰা। বাবা, আঙুঠি পিন্ধোৱা নিয়মটো হ'ব যিহেতু
আঙুঠি আৰু কাপোৰ এযোৰ কিনিব লাগিব তৰাৰ কাৰণে। তুমি সেইবিলাক একো টেনশ্যন নল'বা মা, মোৰ হাতত জমা আছে অলপ, মই গৈ তৰাৰ লগত লৈ আহিম দিয়া। জোন, জোন, পাপাই যে মান্তি হ'ব মই জানিছিলোঁৱেই। আমি দেখা সপোনবোৰ পূৰণ হ'বলৈ গৈ আছে তৰা। ইমান সোনকালে যে আমাৰ সপোনবোৰ পূৰণ হ'ব মই ভবাই নাছিলোঁ। তৰা, মই তোমাক বহুত ভাল পাওঁ। আই লাভ ইউ। লাভ ইউ টু জোন। সেইদিনা কিন্তু সময়ত আহিবা দেই। হ'ব দিয়া। প্ৰতিপল প্ৰতিক্ষণ এই মধু লগন তোমাতে হল বুকুতেই ৰম চিৰদিন এটি দুটি মৰমৰ ছবি বুকুতে বোৱালাহি প্ৰেমৰ নদী এটি দুটি মৰমৰ ছবি বুকুতে বোৱালাহি প্ৰেমৰ নদী মৰম চেনেহৰ এনা জৰি এয়া যে জীৱনৰ ফুলনি মনে বুঝে মনে ভাবে মধুময় ক্ষণতে জনম জনম তুমি আৰু বুকুতে ৰাখিম এই প্ৰণয় এটি দুটি মৰমৰ ছবি বুকুতে বোৱালাহি প্ৰেমৰ নদী এটি দুটি মৰমৰ ছবি বুকুতে বোৱালাহি প্ৰেমৰ নদী এটি দুটি মৰমৰ ছবি বুকুতে বোৱালাহি প্ৰেমৰ নদী এটি দুটি ঐ কিবা এটা মিলা না মিলা নাই অ কি মিলা নাই বোৱালাহি তো আর যোগ মিনিছ হয় না অ এইবাৰ মিলিছে দে দে মাৰ মাৰ মই আহিনৰ 30 তাৰিখটো ভাবিছোঁ বিয়াৰ বাবে আপুনি বা কি কয় হ'ব দিয়ক, আমাৰ একো আপত্তি নাই। মাজত 2 মাহ থাকিবই যিহেতু হৈ যাব। তেনেহ'লে 30 আহিনত জোন তৰাৰ বিয়া তৰাৰ বিয়া জোন তৰাৰ বিয়া মা, এগিলাচ পানী লৈ আহচোন। গোটেই দিনটো বজাৰ কৰি কৰি মূৰ চুৰ বিষাই গৈছে একদম। ল
একদম মোৰ চুৰ বহুত বিষাইছে অ' মা মই মূৰটো অলপ মালিচ কৰি দিম দিয়া মা মই চাগে আগৰ জন্মত বহুত ডাঙৰ কিবা পুণ্য কৰি থৈছোঁ যাৰ ফলত তোক মা হিচাপে পালোঁ আৰু তৰাক মই মোৰ জীৱনসংগী হিচাপে পাবলৈ গৈ আছোঁ আজি মই বহুত সুখী মা ময়ো চাগে কিবা পুণ্যৰ কাম কৰিছিলোঁ যাৰ ফলত মই তোৰ দৰে এটা ল'ৰা পালোঁ আজি দেউতাৰে থকা হ'লে বহুত সুখী হ'লহেঁতেন বৰ মন কৰিছিল তেওঁ তোৰ বিয়াখন ধুমধামেৰে পাতিম বুলিও কৈছিল মা তই নাকান্দিবিচোন দেউতা য'তেই আছে তাৰ পৰাই আমাক বহুত আশীৰ্বাদ দি আছে হ'ব দে ইমান নাকান্দিবিচোন মই সদায় থাকিম তোৰ লগত আৰু বিয়াখনো আমি একদম ধুমধামেৰে পাতিম বুজিছ নাকান্দিবি নাকান্দিবি ঐ চান দেউতাৰে এবাৰ লোন এটাৰ কথা কৈ চাবি অ' 3 লাখ মানৰ লোন এটা হ'লে মোৰ হৈ যায় আবে তই টেনশ্যন কিয় লৈছ ভাই মই আছোঁ তো আৰু পেণ্ডেলৰ কাৰণে কাক কৈছ দিনেশ খুৰাক কৈছনে কৈছোঁ 45,000 খুজিছে টোটেল কিন্তু মই 5,000 এডভান্স দি থৈ আহিছোঁ আৰু ৰান্ধনী এই আমাৰ কমল দা অঁ বাকী লোনটো হ'লে ভাল আছিল তৰাৰ সোণ আৰু কাপোৰখিনি কিনিব পাৰিবি এই ৰান্ধনী আৰু পেণ্ডেলো হৈ যাব বুজিছ মাৰ ছ'চাইটিটো অলপ জমা আছে বোলে আৰু মোৰ হাততো অলপ জমা আছে দেচোন আৰে তই টেনশ্যন কিয় লৈছ এই দোকানখন দেখুৱাই আৰামছে লোন পাই যাবি ভালেই হয় অ' হে ভগৱান ল'ৰাটোৰ সংসাৰখন যাতে ভালে থাকে তাৰ বাবে বিয়াৰ চিঠি এখন প্ৰথম তোমাৰ চৰণতে আগবঢ়ালোঁ আশীৰ্বাদ কৰিবা প্ৰভু সঁচা প্ৰেমৰ বাগান আমাৰ জীৱনৰ প্ৰতিপল প্ৰতিক্ষণ এই মধু লগন তোমাতে হ'ল বুকুতেই ৰম চিৰদিন প্ৰীতি দুটি মৰমৰ ছবি বুকুতে বোৱালাহি প্ৰেমৰ নদী এটি দুটি মৰমৰ ছবি বুকুতে বোৱালাহি প্ৰেমৰ নদী মৰম চেনেহৰ এনাজৰী এয়া যেন জীৱনৰ ফুলনি মনে বুজে মনে ভাবে মধুময় ক্ষণতে এই আমাৰতো ভালদৰে গ'লেই হ'ল আৰু অ' মা কাপোৰ আৰু সোণখিনি ভালদৰে থৈছনে নাই থৈছোঁ দে বাবা লোনটো হোৱাৰ বাবে এইখিনি কিনিব পাৰিলি কৌশিক আৰু চানে কিন্তু তোক বহুত সহায় কৰিছে দেই তই সিহঁতক কেতিয়াও নাপাহৰিবি এনেকুৱা বন্ধু পাবলৈ টান বুজিছ হয় দেউ মা ইহঁত দুটা নহ'লে মোৰ বিয়াৰ যোগাৰ পাতি একোৱেই নহ'ল বাৰু মা
দোকানৰ বস্তু কিবা কিবি নাই মই গৈ লৈ আহোঁ তুমি মনাখন দিয়া ঠিক আছে অ' মা মনাখন দিয়া অ' নিছো ৰ ল দিয়া মই আহোঁ বাবা ভালকৈ যাবি ভালকৈ আহিবি ই গাড়ীখন লৈ গ'লে মোৰ ভয় লাগে হেল্ল' ঐ জধমূৰ্খ ঐ ঐ উঠ ঐ এইবোৰেতো কি ভেকশুনা কৰি আছ অহা মাহত তোৰ বিয়া ঐ উঠ ঐ উঠ এয়া চা তৰা আহিছে জোন তৰাৰ বিয়া ঐ উঠ ঐ উঠ ঐ ঐ উঠ ঐ উঠ ঐ নাকান্দিও জোনেৰো আমাৰ মাজত নাই অ' জোন 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 তইচোন মোৰ লগত সদায় থাকিম বুলি কৈছিলি জোন তৰা কেতিয়াও পৃথক নহয় বুলি কৈছিলি আজি কিয় মোক অকলে এৰি থৈ গলি জোন কিয় মোক অকলশৰীয়া কৰি থৈ গলি জোন কিয় অ' খুৰী এনেকুৱা নকৰিবচোন আমি আছোঁতো আপোনাৰ লগত তৰা আছে চান আছে আমি সকলোবোৰ আছোঁ আপোনাৰ লগত এনেকুৱা কিয় কৰিছে নকৰিবচোন এনেকুৱা ঐ পানী অলপ খুৱাই দেচোন তাক মা তৰা তুমি আপুনি ভালে আছেনে আছোঁ দিয়া কিবা কৈ চলে আহা ভিতৰলৈ আহা বহা
মা, মই দেউতাৰ সেমেকা চকুলে চাই দেউতাৰ দুখত দুখী হৈ বিনয়ৰ লগত বিয়াত বহিলোঁ। মা, এয়া বিনয় আৰু বিনয় এয়া জনৰ মাক। তৰাই মোক তাইৰ অতীতৰ কথা সকলোখিনি কৈছে আৰু পৰহিলৈ আমি দিল্লীলৈ যাম। তাৰ বাবে তাই এবাৰ আপোনাক লগ কৰিবলৈ বিচাৰিছিল, সেইবাবে আমি আহিলোঁ আপোনাক লগ কৰিবলৈ। ভালে কৰিলা, দুয়ো সুখী হোৱা। তৰা, তুমি ঠিকেই কৈছা, জোন আৰু কেতিয়াও ঘূৰি নাহে। তাৰ কাৰণে যদি তুমি বিয়া নোহোৱাকৈ থাকিলাহেঁতেন, তোমাৰ দেউতাৰাই বহুত দুখ পালেহেঁতেন। এতিয়া যোৱা, বিনয়ৰ লগত এখন সুখৰ সংসাৰ কৰা। মোৰ আশীৰ্বাদ সদায় আছে তোমালোকলৈ। এক্সকিউজ মি। হেল্ল', আজি বলিয়ে। তুমি অলপ বহা, মই চাহৰ যোগাৰ কৰোঁ। নালাগে মা, চাহ বনাব নালাগে। তুমি দিয়া মৰম আৰু আমাৰ স্মৃতিবোৰ বুকুৰ একোনাত বান্ধি মই নতুন জীৱনত খোজ দিছোঁ। জোন, তুমি য'তেই আছা ভালেই থাকিবা। ময়ো সুখত আছোঁ। জনম জনম তুমি আৰু মই বুকুতে ৰাখিম এই প্ৰণয়। প্ৰীতি দুটি মৰমৰ ছবি বুকুতে বোৱালাহি প্ৰেমৰ নদী। প্ৰীতি দুটি মৰমৰ ছবি বুকুতে বোৱালাহি প্ৰেমৰ নদী। প্ৰীতি দুটি মৰমৰ ছবি বুকুতে বোৱালাহি প্ৰেমৰ নদী। প্ৰীতি দুটি মৰমৰ ছবি